নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ত আজি মই তোমালোকৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ তোমালোকৰ বাবে যোনটো তোমালোকৰ চোৱা এক্সপ'নেণ্টৰ হয় যোনটো সূচক আৰু ঘাত বুলি কওঁ আমি হয়নে এইটো ADRE 2.0 গ্ৰেড 3 আহি যোৱা প্ৰশ্ন যোনটো HS-ৰ হয় তোমালোকে এনেকুৱা আহিলে ইয়াৰ কুৱেশ্যন আহিলে কেনেকৈ কৰিবা তোমালোকে সূচক আৰু ঘাতৰ হয়নে এক্সপ'নেণ্টৰ আহিলে কেনেকৈ তোমালোকে সলভ কৰিবা যেহেতু চোৱা আমাক কৈছে ফাইণ্ড এমৰ মানটো ওলাবলৈ কৈছে হয়নে তো কেনেকৈ ওলাবা চোৱা এইটো কুৱেশ্যন কৰিবৰ কাৰণে তোমালোকক অলপ কিছুমান সূত্ৰৰ প্ৰয়োজন হ'ব এক্সপ'নেণ্টৰ ঠিক আছে তো ইয়াত যেহেতু এইটো কুৱেশ্যনত দুটা লাগিব আমাক হয়নে তো চোৱা মই দেখাই দিছোঁ তোমালোকক এক্সপ'নেণ্টৰ তো ফাৰ্ষ্ট চোৱা যিহেতু এইটো আমি কি বুলি কওঁ এইটো ভূমি বুলি কওঁ হয়নে যদি ভূমি একে থাকে আৰু ঘাত দুটা যদি বেলেগ বেলেগ থাকে যদি পাৱাৰ বেলেগ বেলেগ হয় হয়নে তো পাৱাৰ বেলেগ বেলেগ হ'লে কি কৰিব লাগে চোৱা আৰু ইনটু কৰিলে মানে ঠিক আছে ভূমি একে থাকিব লাগিব আৰু পূৰণ যদি কৰে আৰু ঘাত বেলেগ বেলেগ হয় তেতিয়া কি কৰিব প্লাছ কৰিব লাগিব ঠিক আছে আৰু যদি চোৱা a পাৱাৰ m ডিভাইডেড বাই হয়নে ডিভাইড এইটো চোৱা এইটো ভূমি একে আছে এইটো ভূমি একে আছে আৰু পাৱাৰ n হয়নে কিন্তু ইয়াত কি হৈছে হৰণ কৰিছে তো ইয়াৰ ক্ষেত্ৰত কি কৰিবা হৰণ হ'লে কি কৰিব লাগিব আমি মাইনাছ কৰিব লাগিব দেখিছা বা এনেকৈ দিব পাৰে তোমালোকক বা এনেকৈ দিব পাৰে ঠিক আছে ইয়াত দুটা দেখাই দিছোঁ মই ইয়াত চোৱা a পাৱাৰ m ডিভাইডেড বাই এইটো হৰণ চিন হয়নে a পাৱাৰ n থাকিলে কি কৰিব লাগিব আমি যেহেতু ভূমি দুটা একেই হয় তো a m মাইনাছ পাৱাৰ দুটা মাইনাছ কৰি দিব লাগিব আমি হয়নে এইটো সূত্ৰ মনত থবা এতিয়াৰ কাৰণে আৰু বহুত আছে ইয়াৰ তো তোমালোকে এতিয়াৰ কাৰণে এইটো মনত থবা তো চোৱা এনেকুৱা আহিলে কেনেকৈ কৰিবা তোমালোকে যেহেতু আমাক অপশ্যন দিয়া আছে অপশ্যন A 5 অপশ্যন B 3 অপশ্যন C 8 আৰু অপশ্যন D 7 তো কেনেকৈ কোনটো শুদ্ধ হ'ব তোমালোকে চাই থাকিবা ভিডিঅ'টো শেষলৈ তো চোৱা ফাৰ্ষ্ট কি কৰিবা যিহেতু চোৱা সিহঁতৰ ভূমিবিলাক কি হৈছে একে আছে হয়নে আমি প্লাছ মাইনাছ কৰিব পাৰোঁ তো চোৱা কৰিবা প্লাছ মাইনাছ ডাইৰেক্ট কৰি দিছোঁ তো 2 তো প্লাছ কৰিব লাগিব যিহেতু পূৰণ হৈ আছে হয়নে ভূমিবিলাক একেই হয় m প্লাছ 6 যিহেতু মাইনাছ 4 আছে মাইনাছ 4 পাতিবা 4 তলৰটো 2 পাৱাৰ মাইনাছ 5 আছে হয়নে আৰু ইফালে দিবা 2 পাৱাৰ 12 তো এতিয়া চোৱা কি কৰিবা সেম 2m এইটো মাইনাছ কৰিবা কি হ'ব প্লাছ 2 হ'ব হয়নে 6 মাইনাছ 4 2 তাৰপিছতে ডিভাইড 2 পাৱাৰ মাইনাছ 5 2 পাৱাৰ 12 ঠিক এতিয়া চোৱা কি কৰিবা এতিয়া চোৱা যেহেতু চোৱা এই দুটা একেই আছে হয়নে কোনটো ফৰ্মুলা পৰি আছে এতিয়া ডিভাইড হোৱাটো হয়নে তো চোৱা ভূমি দুটা চোৱা একেই আছে হয়নে তেতিয়াহ'লে আমি এইটো মাইনাছ কৰি দিব পাৰোঁ তো চোৱা এইটো নিলিখিলে হ'ব এতিয়া 2 হয়নে m প্লাছ 2 আমি যেহেতু মাইনাছ কৰিব লাগিব হয়নে ইয়াত অলৰেডি মাইনাছ 5 আছে ইজুকেল টু কি হ'ব 2 পাৱাৰ 12 কেলৈ হৈছে চোৱা মই আগতে তোমালোকক দেখাইছোঁ এইটো হয়নে তো চোৱা এইটো সূত্ৰ মতে আমাৰ হৈছে এইটো সূত্ৰ মতে হৈছে আমাৰ মানে যেহেতু মাইনাছ কৰিব লাগে আমিতো মাইনাছ কৰিছোঁ যিহেতু ইয়াত অলৰেডি মাইনাছ এটা আছিলে হয়নে মাইনাছ 5 আছিলে সেইকাৰণে আমি ডাবল ব্ৰেকেট দিব লাগিব আমি সেইকাৰণে ব্ৰেকেট দিছোঁ মই এইটো চোৱা ব্ৰেকেট দিছোঁ মই যেহেতু মাইনাছ 5 এটা আছিলে ইয়াত মাইনাছ 5 এটা আছিলে হয়নে সেইকাৰণে ব্ৰেকেট দিছোঁ এইফালে 2 পাৱাৰ 12 তো এতিয়া চোৱা তো 2 m এই ব্ৰেকেটটো খোলা প্লাছ হৈ যাব হয়নে তো প্লাছ হ'লে কিমান হ'ব 2 প্লাছ 5 তো প্লাছ 7 হ'ব হয়নে 2 পাৱাৰ 12 ঠিক আছে তো এতিয়া চোৱা যিহেতু ইফালে ভূমি দুটা একেই আছে হৰণ হৈ আছে তো কাটি দিবা ঠিক আছে কাটি দিব পাৰা তো থাকিলে তোমাৰ m প্লাছ 7 ইজুকেল টু 12 হয়নে তো চোৱা m ইজুকেল টু কি হ'ব তোমাৰ m ইজুকেল টু হ'ব তোমাৰ 12 7 ইফালে প্লাছ হৈছে ইফালে গ'লে মাইনাছ হ'ব মাইনাছ ইজুকেল টু কি হ'ব তোমাৰ 5 চ' অপশ্যন আমাৰ কি আছে অপশ্যন আমি চাব লাগিব অপশ্যন কোনটো এনচাৰটো 5 ওলাইছে এমৰ মানটো 5 ওলাইছে ঠিক আছে তো অপশ্যন চাব লাগিব আমাৰ কি আছে অপশ্যন এ ইজ কাৰেক্ট হ'ব হয়নে চ' এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে ফ'ল' কৰি দিবা পেজটো ঠিক আছে লাইক ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ সকলোকে অন্য এটা ভিডিঅ'ত লগ পাম